অৰুণোদয় হিতাধিকাৰী তালিকাৰ নিৰ্মাণৰ প্ৰথম পৰ্যায়ৰ কাম হৈ যোৱাৰ পিছত এইবাৰ আমি নগৰ অঞ্চলসমূহত অৰুণোদয় হিতাধিকাৰী নিৰ্বাচনৰ কাম আমি হাতত লৈছোঁ। যদি আপুনি অৰুণোদয় আঁচনিখন এপ্লাই কৰিম বুলি ভাবি আছে তেনেহ'লে আপোনালোকৰ বাবে ভাল খবৰ। তো আপোনালোকে অতি শীঘ্ৰে আপোনালোকে অৰুণোদয় 3.0 যিটো আঁচনি আছে সেই আঁচনিটো আপোনালোকে অনলাইনৰ মাধ্যমত এপ্লাই কৰিব পাৰিবনে নাই সেনেকুৱা ধৰণৰ কিন্তু বহুত মানুহে কিন্তু ভাবি আছে। তো আপোনালোকে ভাবি থাকিলে কিন্তু আপোনালোকে অনলাইনৰ মাধ্যমত এপ্লাই কৰিব নোৱাৰিব। যিসকল মানুহে গাঁও সভাত যাই কিনে নাম অন্তৰ্ভুক্ত কৰিছে সেইসকল মানুহে কিন্তু অৰুণোদয় আঁচনিটো 100% লাভ কৰিব। তো গাঁও অঞ্চলৰ কিন্তু এই গাঁও সভা কিন্তু মানে সমাপ্ত হৈ গৈছে। তো এতিয়া আহিছে নগৰ অঞ্চলৰ মানুহৰ যিসকলে আবেদন কৰা নাই সেইসকল মানুহে কিন্তু শীঘ্ৰে আবেদন কৰক। আবেদন কৰিলে আপোনালোকে অৰুণোদয় যি 1250 টকা কৰি দি আছে সেই টকাটো আপোনালোকে শীঘ্ৰে লাভ কৰিব। তো এইবাৰ যদি আপোনালোকে মিছ কৰে তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় 3-4 বছৰৰ ভিতৰতে কিন্তু অৰুণোদয় আঁচনিটো আপোনালোকে লাভ নকৰিব। তো মই আপোনালোকক কৈ আছোঁ যে সকলোৱে যাতে অৰুণোদয় আঁচনিখন লাভ কৰে সেইকাৰণে মই আপোনালোকক সকলোকে জনাই আছোঁ যে অৰুণোদয় আঁচনিখন এপ্লাই কৰক। এপ্লাই কৰিলেহে আপোনালোকে অৰুণোদয় আঁচনিটো টকা লাভ কৰিব। তো গাঁও অঞ্চলত হৈ যোৱা যিসকল অৰুণোদয় আঁচনিটো আবেদন কৰিছে সেইসকলতো 100% পাব। এইবাৰ কিন্তু চহৰ অঞ্চলতো কিন্তু গাঁও সভাৰ দৰে কিন্তু অৰুণোদয় আঁচনিৰ সভা পাতিব। সেই সভাত আপোনালোকে নাম অন্তৰ্ভুক্ত কৰিলেই আপোনালোকে অৰুণোদয় আঁচনিটো লাভ কৰিব। তো যিসকলে এতিয়ালৈকে আবেদন কৰা নাই সেইসকল মানুহে কিন্তু আবেদন কৰক। আবেদন কৰিলে আপোনালোকে অৰুণোদয় আঁচনিৰ টকাটো লাভ কৰিব। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ নতুন ভিডিঅ' পাই থাকিবলৈ। তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। নেক্সট আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে লগ পাম।